Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামলৈ। আজিৰ এই ভিডিঅ'টিত আমাৰ যিসকল প্ৰাৰ্থীয়ে বিভিন্ন চাকৰিৰ কাৰণে পৰীক্ষা দিছে, এপ্লাই কৰিছিল আৰু ৰিক্ৰুটমেন্ট প্ৰচেছত অংশগ্ৰহণ কৰিছিল, তেওঁলোকৰ লগত জড়িত এটা ইম্পৰ্টেন্ট আপডেট জনাব বিচাৰিছো। এয়া দেখিছে পৰীক্ষাৰ্থীসকলৰ বাবে আশাৰ বতৰা। বিভিন্ন পৰীক্ষাৰ ফলাফল ঘোষণাৰ তাৰিখতে কোনটো ৰিক্ৰুটমেন্টৰ কেতিয়া ৰিজাল্ট দিব গোটেইবিলাক দিয়া আছে। তো প্ৰথমতে আছে এডিআৰই তৃতীয় বৰ্গ অর্থাৎ এডিআরই গ্রেড 3 রিজাল্ট আহিব, ফাইনাল রিজাল্ট আহিব 10 অক্টোবরত। 10 অক্টোবরত ফাইনাল রিজাল্ট আর এডিআরই গ্রেড 4 রিজাল্ট আহিব 15 অক্টোবরত। স্বাস্থ্য বিভাগৰ বিভিন্ন পদৰ ৰিজাল্ট আহিব 12 অক্টোবরত। আৰু আমাৰ স্কুলৰ বা যিসকলে বিভিন্ন লেভেলত এলিমেন্টাৰী, সেকেন্ডাৰী, হায়াৰ সেকেন্ডাৰী বিভিন্ন লেভেলত টিচাৰ ভ্যাকেন্সিৰ কাৰণে এপ্লাই কৰিছে। কোনোবাই এলপি টিচাৰ, ইউপি টিচাৰ বা কোনোবাই গ্ৰেজুৱেট টিচাৰ, কোনোবাই পোষ্ট গ্ৰেজুৱেট টিচাৰ। এই গোটেই প্ৰাথমিক, স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব অহা 15 পৰা 20 অক্টোবৰৰ ভিতৰত। গতিকে 15 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। গতিকে যিসকলে এই ৰিক্ৰুটমেন্ট প্ৰচেছত অংশগ্ৰহণ কৰিছিল তেওঁলোকৰ কাৰণে যথেষ্ট ভাল খবৰ। তাৰ লগতে উপপৰিদৰ্শক অগ্নি নিৰ্বাপক সেৱা ফায়াৰ সাৰ্ভিসৰ ৰিজাল্ট দিয়া হ'ব 10 অক্টোবৰৰ ভিতৰত আৰু এবি ইউবি কনষ্টেবলৰ অক্টোবৰৰ ভিতৰত দিয়া হ'ব। গতিকে যিসকলে এই ৰিক্ৰুটমেন্ট প্ৰচেছত অংশগ্ৰহণ কৰিছিল তেওঁলোকৰ কাৰণে যথেষ্ট ভাল খবৰ। আৰু যিসকলৰ ৰিজাল্ট দিয়া হ'ব তেওঁলোকে অহা নৱেম্বৰ মাহৰ ভিতৰতে চাকৰিত যোগদান কৰিবলৈ সক্ষম হ'ব। গতিকে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আজিৰ পৰা কিছুদিন আগত তেনেকৈ ঘোষণা কৰিছিল কেতিয়া ৰিজাল্ট দিয়া হ'ব। তেখেতে ভাৰ্বেলি কৈছিল আৰু আজি তেখেতে নিজৰ ফেসবুক পেজ যোগে বা সোশ্যাল মিডিয়া যোগে এনেকৈ লিখিত আকাৰে তেখেতে জনাইছে। গতিকে যিসকলে সিলেকশন হৈছে বা যিসকলৰ ৰিজাল্ট ওলাইছে বা যিসকলৰ ফাইনেল ৰিজাল্ট ওলাব তেওঁলোকে অহা নৱেম্বৰ মাহৰ ভিতৰত জয়েন কৰিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টিত এই আপডেটটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। পুনৰ ইয়াৰ লগত ৰিলেটেড আপডেট থাকিলে জনাম। থেংক ইউ।